এই মন্দিৰটো চাব বহুত দিনৰ পৰা এক্সাইটেড হৈছিলোঁ, কিন্তু আজি ফাইনেলি সেই আশাটো পূৰণ হৈ গ'ল। আশাটো হয়তো আপোনালোকৰ কাৰণে সেই আশাটো আজি পূৰণ হৈ গ'ল। সুযোগ যদি আপোনালোকে নিদিলে হয়, মই সেইটো সুযোগ হয়তো নাপালোঁ হয়। আজি মৃত্যুঞ্জয় মন্দিৰ আপোনালোককো দেখুৱাওঁ, লগতে ময়ো চাওঁ বুলি ইয়াতে আহিছোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু এতিয়া মই পাই গ'লোঁ দিয়ক নগাঁও। আজি নগাঁৱৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিম। হয়তো আপোনালোকে দেখিছে নগাঁও ৰেলৱে ষ্টেচন, মানে যোৱাকালি কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা যিহেতু ৰাতিত 3:30 বজাত ট্ৰেইন আছিল, সেইকাৰণে কামাখ্যা জংচনতে যোৱাকালি ৰাতিটো থাকি 6টা বজাত নগাঁও ৰেলৱে ষ্টেচন পাই গ'লোঁ। আৰু এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক চ' আজি আমাৰ এই সৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। এতিয়া আমি ৰেলৱে ট্ৰেকেৰে খোজকাঢ়ি গৈ আছোঁ। আগে দীপেন্দা গৈ আছে আৰু পিছে মই গৈ আছোঁ। যিহেতু আমি মেইন ৰোড উঠি মেইন ৰোড বিচাৰি গৈ আছোঁ। অলপ আগত এনেকৈ গৈ মেইন ৰোড উঠিব পাৰি। ষ্টেচনৰ পৰা এনেদৰে খোজকাঢ়ি আহি থাকোঁতে এটা ধুনীয়া শনি মন্দিৰ দেখিলোঁ। এইটো পানীগাঁও জ্যোতিনগৰ নগাঁও। আৰু এই শনি মন্দিৰটো ৰাস্তাৰ ওচৰতে মেইন ৰোডৰে খোজকাঢ়ি গৈ আছোঁ। আৰু ইয়াতে GNDC কমাৰ্চ কলেজ সন্মুখতে আছোঁ। আৰু এই মেইন হাইৱেৰ ওচৰতে গাড়ী ৰখি আছোঁ। আৰু মৃত্যুঞ্জয় মন্দিৰত যাবৰ কাৰণে মানে গাড়ী ৰখি আছোঁ। হৰ হৰ মহাদেৱ। মানে মহামৃত্যুঞ্জয় মন্দিৰত এই ৰাস্তাটোৰে খোজকাঢ়ি গৈ আছোঁ। যিহেতু ৰাতিপুৱা টাইম, মানে এতিয়া 7টা বাজিছে, কি গাড়ী পাম আৰু টেম্পুতে আহি ইয়াতে নামিলোঁ। ইয়াৰ পৰা এনেদৰে এই ৰাস্তাটোৰে খোজকাঢ়ি গৈ আছোঁ। প্ৰায় 2-2.5 কিলোমিটাৰ বোলে খোজকাঢ়ি যাব লাগিব ভাই। হৰ হৰ মহাদেৱ বা যিয়ে নহওক, আৰু যি মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোককো মন্দিৰটো আজি দেখুৱাম। নেক্সট ব্লগত আপোনালোকে দেখিবলৈ পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, অৰ্থাৎ আমাৰ গুৰুজনাৰ জন্মস্থান, তালৈ গৈ আছোঁ। মই ফাইনেলি এই ৰাস্তাটোৰে আহি ইয়াতে ধুনীয়াকৈ লিখা আছে মৃত্যুঞ্জয় মন্দিৰলৈ এইটো ৰাস্তাৰে যাব পাৰি। আৰু এনেদৰে মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ। হয়, আজি পেডেল মাৰি আছোঁ আৰু ঠেং পেডেল মাৰি আছোঁ। উপায় নাই, এইফালে গাড়ীও নাই, এখনো গাড়ী নাই। ভাবিছিলোঁ এই ৰাস্তাটোত যিহেতু অলপ আগত টেম্পু পালোঁ, টেম্পুৰ পৰা নামি এই ৰাস্তাটোত টেম্পুটো নাহে, কিন্তু সেইকাৰণে এটা বেলেগ ৰাস্তাত উঠি খোজকাঢ়ি আহি আছোঁ। ভাবিছিলোঁ টেম্পু পাম, কিন্তু উপায় নাই আৰু পেডেল যাত্ৰা কৰি আছোঁ, ঠেং পেডেল মাৰি আছোঁ আৰু খোজকাঢ়ি আহি চাওক না ফাইনেল পইণ্ট চাওক নাই, কিবা মানে দেখি ভাল লাগিছে। তাৰ মানে সপোন এটা পূৰণ হৈ যোৱা যেন হৈছে। মহামৃত্যুঞ্জয় মন্দিৰত পূজা কৰিবৰ কাৰণে ইয়াতে ধূপ চাকি লৈ ল'লোঁ। ফাইনেলি মৃত্যুঞ্জয় মন্দিৰত আহি গ'লোঁ, লগতে মহাদেৱৰ আশীৰ্বাদ লওঁ বুলি। পিছফালে দেখিছে মহাদেৱ বাবাৰ এটা প্ৰকাণ্ড শিৱলিংগ। হৰ হৰ মহাদেৱ। আৰু ইয়াৰে মন্দিৰৰ চৌহদৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু ইয়াতে মানে কিবা বনাই আছে। আৰু এতিয়া এই মন্দিৰটো দৰ্শন কৰাৰ আগতে মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। মানে শিৱ বাবাৰ ওচৰত ধূপ চাকি জ্বলাই এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। মন্দিৰটো এবাৰ দৰ্শন কৰা এবাৰ ময়ো দৰ্শন কৰোঁ আৰু আপোনালোককো কৰাই দিম। ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে মন্দিৰটো দৰ্শন কৰিব পাৰিব। বলকচোন এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। আৰু এতিয়া মই মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। ওপৰত যিহেতু শিৱলিংগটো ওপৰত আছে, আৰু তলত চাওক নাই, ইমান ডাঙৰ মন্দিৰটো। আৰু আহিয়ে এজন দেখিয়ে ধুনীয়াকৈ তপস্যা কৰি থকা তলত দেখিলোঁ। আৰু মই ভাবিছিলোঁ প্ৰথমতে এইটো মানে এজন সন্যাসী, কিন্তু এই তেওঁৰ মূৰ্তিটো চাওক না, ইমান ধুনীয়াকৈ বনাইছে যেন তোমাৰ এজন সন্যাসীয়ে তপস্যা কৰি আছে ইয়াতে। ফাৰ্ষ্ট টাইম দেখে হয়তো চাগে মোৰ দৰে অনুমান কৰিব নোৱাৰিব এইটো যে মূৰ্তি। ওচৰতে গণেশ ভগৱানৰ মন্দিৰ এটা আছে। এইটো গণেশ ভগৱানৰ মন্দিৰ, যিহেতু শিৱৰ পুত্ৰ গণেশ ভগৱানৰ মন্দিৰো ইয়াতে আছে।
গণেশ দেৱতাকো পূজা অৰ্চনা কৰা হয়। তলভাগ দেখুৱাই আহিলোঁ আৰু ওপৰ ভাগলৈ আহিছোঁ আৰু আপোনালোকে দেখিছে এটা প্ৰকাণ্ড শিৱলিংগ। মন্দিৰটো চাব বহুত দিনৰ পৰা এক্সাইটেড হৈছিলোঁ, কিন্তু আজি ফাইনেলি সেই আশাটো পূৰণ হৈ গ'ল। হয়তো সেই আশাটো আপোনালোকৰ কাৰণে সেই আশাটো আজি পূৰণ হৈ গ'ল। সুযোগ যদি আপোনালোকে নিদিলে হয়, মই সেইটো সুযোগ হয়তো নাপালোঁ হয়। আজি মৃত্যুঞ্জয় মন্দিৰ আপোনালোককো দেখুৱাওঁ, লগতে ময়ো চাওঁ বুলি ইয়াতে আহিছোঁ, লগতে ইয়াৰ ভিতৰলৈ গৈ আছোঁ ৰ'ব। আজিৰে সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এই মন্দিৰটো ফাৰ্ষ্ট টাইম দৰ্শন কৰিলে বা মোৰ ভিডিঅ'টোৰ যোগেদি এই মন্দিৰটো দৰ্শন কৰিলে এবাৰ কমেণ্ট কৰিব, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় আই অসম, জয় জুবিন দা। আৰু এইটো চাওক না, ৰাধা কৃষ্ণ সেৱা সমিতি বুলি আছে, ৰাধা কৃষ্ণ মন্দিৰ হ'ব চাগে।